এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰ মানে কি হ'ব, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব। হ'ব নে ল'ৰাটোৰ ময়ে ল'ব লাগিব? মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি, হয়নে নহয়? কি বেটা কি কৈ আছ? তহঁতক দিব লাগিব, তহঁতক বুলেটে দিব লাগিব। ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব। ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি, মা দেউতাকতো নুঠাও। যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব, ই বুলেট পাব, কিন্তু কোনে উঠাব? মাক উঠাব নেকি? হা উঠাব? তেনেকৈ আছ। আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক। এতিয়া এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা। তাৰ মানে 1 নিযুত মানে 10 লাখ। 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব। আজি ৰেচন কাৰ্ড ঘৰে ঘৰে বিচাৰি বিচাৰি আমি ৰেচন কাৰ্ড দিছো, এইকাৰণে চবে হাত উঠাইছে। আজি এনেকে অৰুণোদয়ো হ'ব, এনেকে ইন্সুৰেন্সো পাম, আৰু এনেকে ছোৱালীয়ে পঢ়াৰ খৰচো পাব, লাখপতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব। এইটো মোদীৰ গ্যাৰেণ্টি, আৰু এই কথাটোকে মই আপোনালোকক ক'ব খুজিছো। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰ মানে কি হ'ব, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব। হ'ব নে ল'ৰাটোৰ ময়ে ল'ব লাগিব? মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি, হয়নে নহয়? কি বেটা কি কৈ আছ? তহঁতক দিব লাগিব, তহঁতক বুলেটে দিব লাগিব। ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব। ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি, মা দেউতাকতো নুঠাও। যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব, ই বুলেট পাব, কিন্তু কোনে উঠাব? মাক উঠাব নেকি? হা উঠাব? তেনেকৈ আছ। আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক। এতিয়া এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা। তাৰ মানে 1 নিযুত মানে 10 লাখ। 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব। আজি ৰেচন কাৰ্ড ঘৰে ঘৰে বিচাৰি বিচাৰি আমি ৰেচন কাৰ্ড দিছো, এইকাৰণে চবে হাত উঠাইছে। আজি এনেকে অৰুণোদয়ো হ'ব, এনেকে ইন্সুৰেন্সো পাম, আৰু এনেকে ছোৱালীয়ে পঢ়াৰ খৰচো পাব, লাখপতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব। এইটো মোদীৰ গ্যাৰেণ্টি, আৰু এই কথাটোকে মই আপোনালোকক ক'ব খুজিছো।